অশোক সিংহালক কাষত লৈ মামাই হিন্দুস্তান পাকিস্তান কৰি আছে আৰু তলে তলে দিলীপ শইকীয়াই বঁটা লৈ মিচিকিয়া হাঁহি মাৰি আছে। সুপ্ৰভাত, সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোৰ মাজলৈ। আৰু এতিয়া কওঁ শুনক আচল কথাটো। মামা লাগি আছে গৌৰৱ গগৈ পিছত, আৰু হয় নহয় এইকেইদিন মুঠতে কোনো কথা নাই, অকল হিন্দুস্তান পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ, এতিয়া অকল মামাৰ মানে ভূতে ধৰিছে গৌৰৱ গগৈক। আৰু তাৰ মাজতে মই কওঁ শুনক এটা খবৰ, সেইটো অইন হোৱা হয় কিন্তু নিউজটো ফটাই থাকিলে হয়। কথাৰ মাজতে মই কথাটো কৈছোঁ দেই। কি জানানে, আজিৰ পৰা অলপ দিনৰ আগত বাহজানিত যে দিলীপ শইকীয়াই জয়ন্ত মল্লৱৰ সোঁহাত সেই মিণ্টু তামুলী বোলা হেৰিজনলৈ চোঁচা মাৰি গৈছিল, দেখিছিলে নহয়। তেওঁ ৰাস্তা বন্ধ কৰি ৰাখিছিলে আৰু তাত আছিলে উপস্থিত মামাই কিন্তু সেই কথাটো এতিয়ালৈকে হেৰি কৰা নাই দেই, সেইটো গাপ দি ৰাখিছে। কিন্তু কি হৈছে জানে, সেই দিলীপ শইকীয়াই এতিয়া বঁটা গ্ৰহণ কৰিছে। ইফালে মামা লাগি আছে গৌৰৱ গগৈৰ পিছত, আৰু ইফালে তেওঁ বঁটা গ্ৰহণ কৰি একদম মিচিকিয়া হাঁহি মাৰি আছে। আৰু মেইন কথাটো হ'ল, বাহজানিত যেতিয়া সেই মিণ্টু তামুলীক ছাইড কৰাৰ কথা কৈছিলে, সেইটো অফিচতে কি হৈছিলে, দিলীপ শইকীয়া মুদ্ৰাবাদ মুদ্ৰাবাদ বুলি কোৱা নাছিলে বাৰু দেই, মোৰ তেনেকৈ ক'লে ভুল হ'ব, মিণ্টু তামুলী জিন্দাবাদ কৈছিলে। আৰু তেতিয়া কিন্তু চুপচাপ আছিল দিলীপ শইকীয়া। আৰু এতিয়া কি হ'ল, দিলীপ শইকীয়াৰ কথা মতেই কি হ'ল, মিণ্টু তামুলী ছাইড হৈ গ'ল। সেই কথাটো এদিনহে নিউজত বাজিছিলে কিছু চেনেলত, তাৰ বাদে কিন্তু বজা দেখিলেনে? নাবাজিলে। কিয় নাবাজিলে বাৰু? অইনৰ হোৱা হয় বা আজি যদি অখিল গগৈ হোৱা হয়, একদম খুব চিঞৰি থাকিলে হয়, মিডিয়াখিনিয়ে টেটু ফালি একদম চিঞৰি থাকিলে হয়। মানে দি দিছে আৰু আজিকালিতো জানি আপোনালোকে চেনেলবিলাক কাৰ আণ্ডাৰত চলে, গতিকে সেইখিনি আছিলে। সেইটো কৈ লৈছোঁ দেই, নক'লে আকৌ মোৰে মানে হেৰি হ'ব নহয়, কাৰণ ইয়াৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ। আৰু বেয়া পাইছিলোঁ কিয়, দিলীপ শইকীয়াক ভালেই পাওঁ, বেয়া নাপাওঁ, কিন্তু কিয় বেয়া পাইছিলোঁ জানেনে? সেই মানুহজনে যে দেহকে ফাঁকি কথা এটা কৈ দিছিলে, সেইটো কাৰণেহে আচলতে দিলীপ শইকীয়াক বেয়া পাইছিলোঁ। কিন্তু মই যেতিয়া ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'বিলাক বহুতো মানে জনা শুনা মানুহে চায় আৰু তেওঁলোকৰ পৰা মই পৰামৰ্শ লওঁ, তেতিয়া মোক এজন যুৱকে কৈছিলে যে আপুনি এইটো কথা যে কৈছে ঠিকে আছে বাৰু কৈছে, কিন্তু আপুনি চাই থাককচোন, দিলীপ শইকীয়া মানুহজন কিন্তু বৰ বেলেগ ধৰণৰ মানুহ, তেওঁ কথা বৰ বেলেগ ধৰণৰ। কিন্তু এতিয়া দেখিলোঁ হয়, সেই যুৱকজনে মোক যিটো কৈছিলে সেই কথাটো একদম ৰাইট। দিলীপ শইকীয়াই সেইটো হেৰি কৰিলে, কিন্তু ইয়াৰ মাজতো আকৌ তেওঁলোকৰ বিজেপিৰ ভিতৰতে কি হৈছে জানেনে? দুটা ভাগ হৈছে। আৰু দুটা ভাগ হোৱাৰ লগে লগে কিছুমান ইয়াত এতিয়া ছ'চিয়েল মিডিয়াত কিছুমান প্ৰচাৰ হৈ আছে, চাবচোন। মই বাৰু উল্লেখ নকৰোঁ কি প্ৰচাৰ হৈ আছে, মানে কি আৰু এইবিলাক ক'লেও মানে লাগিব লেঠা, কিছুমান কথা নোকোৱাকৈয়ে ভাল। এতিয়া কিন্তু বিৰোধী দলৰ কিছুমান মানে বিজেপিৰে বিৰোধী দলৰ হেৰিৰ ওপৰত কিছুমান এতিয়া অপপ্ৰচাৰ চলাই আছে। অপপ্ৰচাৰ মানে হয়ো, নোহোৱা নহয়, কিন্তু সেইখিনি এতিয়া খুচৰি উলিয়াই আছে। কিছুমান ব্যক্তিগত কথা খুচৰিব নালাগে নহয় জানো, এতিয়া সেইবিলাক মানে সেই খুচৰি উলিয়াই আনি আছে, মানে কি কৰিবৰ কাৰণে, ৰেকৰ্ডটো বেয়া কৰিবৰ কাৰণে। আৰু তাতে এতিয়া দুটা পাৰ্টি, এটা হ'ল মামা পাৰ্টি, এটা হ'ল সৰ্বানন্দ পাৰ্টি। আৰু সৰ্বানন্দ কথা ক'লে কিন্তু অকণমান মোৰ খং উঠি আহে। কিয় খং উঠি আহে জানেনে? আগতে মানুহজনক বহুত ভাল পাইছিলোঁ, কিন্তু মানুহজনে বহুত গাদ্দাৰ কৰিলে আমাৰ মানুহখিনিক। অকল তেওঁ পাহাৰ ভৈয়াম একেকাৰ কৰিয়ে আমাক শেষ কৰি দিলে। আৰু একদম মানে বিশ্বাসঘাতকতা কৰি মুখ্যমন্ত্ৰী পদটো হিমন্ত বিশ্ব শৰ্মাক দিলে। সেইটো কাৰণে আমাৰ বেয়া লাগিলে। আৰু তেওঁৰ প্ৰতি মানে এতিয়া সঁচা কথা ক'বলৈ গ'লে একদম মণিহাম, মানে শুনিবলৈকে মন নাযায়। যি কি নহওক, দিলীপ শইকীয়া হ'ল তেখেতৰে মানুহ, যিমানে যি নকওক, দুটা ফৈট কিন্তু হৈছে দেই। আৰু দেখিলে নহয়, যদি দুটা ফৈট নহ'ল হয়, এই নিউজটো একদম ফাটি থাকিলে হয়। এতিয়া কিন্তু ফাটি থকা নাই, বন্ধ কৰি ৰাখিছে। মামাৰ পাৰ্টীয়ে কিন্তু বন্ধ কৰিছে এইটো কথা, জানেনে? মানে প্ৰচাৰ হ'লে এতিয়া লাজ পাব ন, সেইকাৰণে এতিয়া মানে সেইটো বন্ধ কৰি ৰাখি এতিয়া লাগি আছে অকল গৌৰৱ গগৈ হিন্দুস্তান পাকিস্তান। হে ভগৱান, তুমি প্ৰমাণ দিয়া ন, মামা কথাই কৈছোঁ, প্ৰমাণ দিয়ক। আৰু গৌৰৱ গগৈও তেনেকৈ হেৰি কৰিব লাগে, কিন্তু তথাপিও সিদিনাখন এটা হেৰিত মই দেখিছিলোঁ, গৌৰৱ গগৈয়ে কৈছে আপুনি প্ৰমাণ দিয়ক বুলি। কিন্তু মামাই এতিয়া আকৌ ছেপ্টেম্বৰতহে হ'বলা নেকি, পাহৰিও যাওঁ দেই, ছেপ্টেম্বৰতহে হ'বলা প্ৰমাণ দিব, মানে গৌৰৱ গগৈ যোৱা হয় নে নহয়। ঠিকে আছে বাৰু, আপুনি প্ৰমাণ দিয়ক, ৰাইজ ৰখি আছে। আৰু আপুনি সেই কথাটোকে আজি এটা নিউজ দেখিলোঁ, কি মই লগাই দিম বাৰু থাম্বনেইলত পাৰিলে। আপুনি কৈছে তাকো লৈছে কাক ওচৰত, অশোক সিংহালক। একদম কিবা এটা নহয় টাই চাই মাৰি আছে অশোক সিংহালে, লৈ পেলাই একদম কৈ আছে কি, গৌৰৱ গগৈ যদি মানে কথা এটামান যদি
ফাঁকি কথা কৈছে তেন্তে হ'লে বোলে মামায়ে মানে হেৰি তেওঁ ৰাজনীতি মানে হেৰি কৰিব বাদ দিব মানে এই কথাটো বিজেপিৰ মন্ত্ৰীসভাৰ আৰু বহুত মানুহে কৈছিলে গৌৰৱ গগৈ যদি যোৰহাটত জিকে তেন্তে হ'লে মই মন্ত্ৰিত্ব পদ এৰি দিম কিন্তু সেইবিলাকে আকৌ এতিয়া একদম ডিঙি শিৰ ফুলাই ফুলাই একদম চিঞৰি থাকে ক'তা এৰি নিদিলে দেখোন গৌৰৱ গগৈ তাৰ পৰা জিকি আহিলে তেওঁলোকেতো মন্ত্ৰিত্ব পদ এৰি নিদিলে গতিকে আমি ভাবোঁ কি বিজেপিৰ মানুহখিনিয়ে যিখিনি কথা কয় তেওঁলোকৰ কথাখিনি কেনেকুৱা জানেনে বালিত যেনেকৈ মুতি দিলে মানে শুকাই যায় কিবা কয় বিজেপিৰ কথা আৰু বালিত মুতা একেই সেইটোকে ক'লোঁ গতিকে আমিও চাম যে কিমান দূৰ সত্য অসত্য সেইটো কথা আমিও চাম গৌৰৱ গগৈ যোৱা হয় নহয় কিবা কাৰণত যাব পাৰে সেইটো কোনো হেৰি নাই কিন্তু আপুনি প্ৰমাণ দিয়ক যদি সেইবিলাকৰ লগত কিবা লিংক আছে কিবা যদি তেনেকুৱা 2 নম্বৰী কৰা দেখিছে যোৱাটো কথা বাদ দিয়ক যদি 2 নম্বৰী কাম কৰা দেখিছে তেতিয়াহে আপুনি প্ৰমাণ দিব লাগিব বা এইটো প্ৰমাণ দিলোঁ চাওক জনতাক দেখাওক আপুনি বোলে এইটো চাওক আপোনালোকে মোক কৈ আছিলে নহয় মিছা কথা গৌৰৱ গগৈ এনেকুৱা তেতিয়া গৌৰৱ গগৈকো চবে হেৰি কৰিব মানে বিদায় দিব হয় নে নহয় কিন্তু তাকে নকৰি আপুনি হোৱাই নোহোৱাই অকল মানে গৌৰৱ গগৈ পত্নী গৌৰৱ গগৈ বা ইছৰাম কত যে কি এইবিলাক সস্তীয়া কথা এইবিলাক যে কয় মানে এইবিলাক নিজকে তললৈ নিয়ে মামা গম পাইছে আপুনি যিমানে ভাল কাম নকৰক যিমানে যি নকৰক এইবিলাক লোকৰ মাইকী পুকৰত যে কৈ ফুৰে কিছুমান কথা এইবিলাক বহুত তললৈ নিয়ে যিমানে দুৰ্নীতি নকৰক যিমানে যি নকৰক এসময়ত সত্যটো কিন্তু ওলাই আহিবই মামাই আচলতে নিজে নাজানে কি কৈ আছে তেওঁ এসময়ত নৰেন্দ্ৰ মোদীকে কি ধৰণৰ কথা কৈছিলে আকৌ চাগে মনত পেলাই নিদিলেও হ'ব কিন্তু কিছুমান অন্ধভক্তই সেইবিলাক কথা চব পাহৰি যায় ভাবে আৰু আমি 1500 টকা পাই আছোঁ 500 টকা পাই আছোঁ তেল খৰচটো পাই আছোঁ হয়নে নহয় ফকতীয়াকৈ এটোপা গিলিবলৈ পাই আছোঁ কিবা কিবি সুবিধা পাই থাকে এলনীয়া পেলনীয়া খাবলৈ গতিকে তেওঁলোকে দেখিও নেদেখা ভাও ধৰি থাকে সেইখিনি কথা কিন্তু সকলোখিনি গম পায় আৰু ইয়াৰ আগতেও এই কথাটো যে আজি গৌৰৱ গগৈ কথাটো যে প্ৰমাণ দিব পাৰিলে তেওঁ মানে হেৰি কৰিব মিছা যদি হয় তেওঁ মানে ৰাজনীতি ত্যাগ কৰিব সেইবিলাক যে কৈছে ইয়াৰ আগতেও কিন্তু তেওঁ বহুতবাৰ কৈছিলে গম পাইছেনে নাই বহুতবাৰ কৈছিলে আপোনালোকে সকলোৱে জানে কিন্তু কিছুমানে এতিয়া মাত নামাতে আৰু কিছুমানে মাত মাতে আৰু সেইটোকে কওঁ ইমান সস্তীয়া কথা কিছুমান কৈ নিজকে ইমান তললৈ নিয়াব নালাগে আজিকালি সৰু সৰু বাচ্চাবিলাকেও এইবিলাক ইমান সস্তীয়া কথা নকয় আৰু শুনিবলৈ ইচ্ছাও নকৰে বাৰু যি কি নহওক মই কোৱা কথাখিনিহে আপোনালোকে শুনিলে নহয় জানো মামায়েনো মিডিয়াৰ আগত কি ক'লে মই মিছাকেই ক'লোঁ নেকি আপোনালোকে চাই লওকচোন মামায়ে কি শপত খালে মইতো ক'লো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ এটা কথাও যদি মিছা কথা কৈছোঁ জীৱনত ৰাজনীতিয়ে নকৰোঁ মই ক'লো নহয় যদি এটা কথাও মই মিছা কৈছোঁ জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰোঁ ইয়াতকৈতো আৰু একো নালাগে আৰু যদি একদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ যদি মই এটাও কথা মিছা কৈছোঁ জীৱনত মোৰ ঘৰতে মই নুসুমাম তাতকৈ আৰু কিবা ক'ব লাগে মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয় গতিকে এইটো যিখিনি কথা কৈছোঁ মই কম কৰি কৈছোঁ আচল কথা এতিয়াও মই কোৱা নাই যিহেতু পাতল কথা ক'ব নাপায় সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছোঁ 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব বাংলাদেশত আৰে বাংলাদেশটোতো ভাৰতৰ কালিলৈকে শ্বেখ হাছিনা থকালৈকে ভাৰতৰে প্ৰদেশ আছিলে বাংলাদেশ আৰু ভাৰতৰ মাজত মৈত্ৰীৰ সম্পৰ্ক আছিলে বৈৰীৰ সম্পৰ্ক নাই এইটোতো 3 মাহৰ কথা ইউনুছ বাংলাদেশৰ প্ৰেচিডেণ্ট হোৱাৰ পিছত মই গৈছোঁ নেকি বাংলাদেশতো আমি চৰকাৰী ডেলিগেশ্যন লৈ গৈছোঁ বাংলাদেশত নুমলীগড় ৰিফাইনেৰীয়ে তেল পঠিয়ায় বাংলাদেশৰ প্ৰাণ জুচ আমি ইয়াতে কিনো বাংলাদেশ আৰু অসমৰ সম্পৰ্ক আমাৰ কোকৰাঝাৰ যোগীঘোপাত আমি মাল্টি মডেল লজিষ্টিক পাৰ্কে খুলিছোঁ যাতে বাংলাদেশত বস্তু পঠাব পাৰোঁ এডভান্টেজ আছাম 1ৰ সময়তো গৈছোঁ চৰকাৰে টিকট কাটি পঠাইছে বাংলাদেশ আৰু পাকিস্তান একে নেকি কাক বুৰ্বক বনাব খুজি আছে শ্বেখ হাছিনা থকালৈকে আজিতো শ্বেখ হাছিনাকে দেখোন ভাৰত চৰকাৰে ইয়াত ৰাখি থৈছোঁ আশ্ৰয় দিছে কাক বুৰ্বক বনাব খোজে বাংলাদেশ আৰু পাকিস্তান আজিৰ বাংলাদেশ নহয় শ্বেখ হাছিনা থকাৰ বাংলাদেশ আজি তুলনা হয় নেকি পাকিস্তানৰ লগত এইবিলাক কাক বনাব খোজে ইমান অসমৰ মানুহক ইমান বুৰ্বক বুলি ভাবিব নালাগে ন He has gone to Pakistan at the invitation of Interior Ministry
and ISI is under Interior Ministry. The India's Home Ministry is equivalent to the Interior Ministry of Pakistan. He has gone to the Pakistan at the invitation of Interior Ministry. So that's the big thing. So if I am invited by Cultural Ministry, Sports Ministry, BCCI, it is a different thing. If I am invited by the Interior Ministry of Pakistan and I went there without informing Government of India, you can imagine then this crime of Jyoti Malhotra and all are nothing in his, if you compare to that. So then what is happiness? जासूसी क्या बोलते हैं? अगर ये जासूसी नहीं है तो और क्या जासूसी है? फिर आके राफेल का विरोध करो, फिर आके भारत का संसद में आप क्वेश्चन पूछो कि कोस्टल रोड में कहां कहां सिक्योरिटी लेयर बना है, भारत का न्यूक्लियर वेपन कहां रखा है. दिस क्वेश्चन आपको किसने लिख के दिए थे? वही तो ट्रेनिंग प्रोग्राम में आप सीख के आए ना. तो ये हम एक बात भी गलत बोला हूं तो मैं सीएम ही नहीं रहूंगा. एक बात भी मैं अगर गलत बोलता हूं मैं अपना घर में ही नहीं जाऊंगा. He has gone to Pakistan at the invitation of Interior Ministry, and ISI is under Interior Ministry. The India's Home Ministry is equivalent to the Interior Ministry of Pakistan. He has gone to the Pakistan at the invitation of Interior Ministry. So that's the big thing. So if I am invited by Cultural Ministry, Sports Ministry, BCCI, it is a different thing. If I am invited by the Interior Ministry of Pakistan and I went there without informing Government of India, you can imagine then this crime of Jyoti Malhotra and all are nothing in his, if you compare to that. So then what is happiness? जासूसी क्या बोलते हैं? अगर ये जासूसी नहीं है तो और क्या जासूसी है? फिर आके राफेल का विरोध करो, फिर आके भारत का संसद में आप क्वेश्चन पूछो कि कोस्टल रोड में कहां कहां सिक्योरिटी लेयर बना है, भारत का न्यूक्लियर वेपन कहां रखा है. दिस क्वेश्चन आपको किसने लिख के दिए थे? वही तो ट्रेनिंग प्रोग्राम में आप सीख के आए ना. तो ये हम एक बात भी गलत बोला हूं तो मैं सीएम ही नहीं रहूंगा. एक बात भी मैं अगर गलत बोलता हूं मैं अपना घर में ही नहीं जाऊंगा. He has gone to Pakistan at the invitation of Interior Ministry, and ISI is under Interior Ministry. The India's Home Ministry is equivalent to the Interior Ministry of Pakistan. He has gone to the Pakistan at the invitation of Interior Ministry. So that's the big thing. So if I am invited by Cultural Ministry, Sports Ministry, BCCI, it is a different thing. If I am invited by the Interior Ministry of Pakistan and I went there without informing Government of India, you can imagine then this crime of Jyoti Malhotra and all are nothing in his, if you compare to that. So then what is happiness? जासूसी क्या बोलते हैं? अगर ये जासूसी नहीं है तो और क्या जासूसी है? फिर आके राफेल का विरोध करो, फिर आके भारत का संसद में आप क्वेश्चन पूछो कि कोस्टल रोड में कहां कहां सिक्योरिटी लेयर बना है, भारत का न्यूक्लियर वेपन कहां रखा है. दिस क्वेश्चन आपको किसने लिख के दिए थे? वही तो ट्रेनिंग प्रोग्राम में आप सीख के आए ना. तो ये हम एक बात भी गलत बोला हूं तो मैं सीएम ही नहीं रहूंगा. एक बात भी मैं अगर गलत बोलता हूं मैं अपना घर में ही नहीं जाऊंगा. নিশ্চয় দেখিলে মামায়ে কি কি কথাখিনি ক'লে আৰু এইখিনি ৰাখিম আমি মনত, আৰু সেইটো কাৰণে ভিডিঅ'টোত থৈ দিলোঁ সাঁচি পিছত যাতে আকৌ চাব পাৰোঁ. গতিকে আজিলৈ আৰু ভিডিঅ'টো সামৰণি মাৰোঁ ইমানতে. সকলোৰ পৰা লৈছোঁ বিদায়. বাই বাই.